নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। শেহতীয়াকৈ অসমত জনপ্ৰিয় পপ ছিংগাৰ পষ্টমেলনৰ এটা সংগীতানুষ্ঠান হৈছিল। সেই অনুষ্ঠানটোৰ পৰাই অসমত কনচাৰ্ট ইকনমি এটা ধাৰণা গঢ় লৈ উঠিছে। ছ'চিয়েল মিডিয়াত মানুহৰ মুখে মুখে কনচাৰ্ট ইকনমিৰ কথা আলোচনা হৈছে। সেয়ে আজি এই ভিডিঅ'টোত মই কনচাৰ্ট ইকনমিৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ নিজৰ সীমিত জ্ঞান বুদ্ধিৰে। কনচাৰ্ট ইকনমিৰ দুটা দিশে আছে, এটা ইতিবাচক আৰু এটা নেতিবাচক। গতিকে কনচাৰ্ট ইকনমিৰ প্ৰথমে মই ইতিবাচক দিশসমূহ আপোনালোকক জনাব বিচাৰিছোঁ। অসমৰ নিচিনা এখন ৰাজ্যত কনচাৰ্ট অনুষ্ঠান হোৱাটো খুব এটা অদৰকাৰী বিষয় বুলি ক'ব নোৱাৰি। কাৰণ এই যি কনচাৰ্ট অনুষ্ঠান যদি অসমত হয় তেন্তে ইয়ে অসমৰ অৰ্থনীতিত এক গতিশীলতা প্ৰদান কৰিব। এইটো এটা স্বাভাৱিক কথা। কাৰণ যেতিয়া অসমত কোনোবা বিদেশী ৰাষ্ট্ৰৰ গায়ক আহিব, গায়িকা আহি অনুষ্ঠান কৰিব, তেতিয়া স্বাভাৱিকতে অসমৰ যিসকল স্থানীয় ব্যৱসায়ী আছে, স্থানীয় উদ্যোগ আছে, সেই উদ্যোগসমূহৰ লাভ হ'ব। আমাৰ যি পৰিবহণ ব্যৱস্থা আছে, পৰিবহণ ব্যৱস্থাৰ লগত জড়িত যিসকল মানুহ, ধৰক উবেৰ, কেব চালকসকল, তেওঁলোক লাভৱান হ'ব। আৰু অসমৰ যি হোটেল আছে, হোমষ্টে, ৰেষ্টুৰেণ্ট, এইসকল বাণিজ্যিক দিশত লাভৰ মুখামুখি হোৱাটো স্বাভাৱিক যদি কনচাৰ্ট অনুষ্ঠিত হয়। এইটো এটা ইতিবাচক দিশ। আৰু এই যে আপোনাক মই ক'লোঁ যে ৰেষ্টুৰেণ্ট বা আমাৰ যি উদ্যোগ খণ্ড আছে, এই উদ্যোগ খণ্ডই যি টেক্স পাব, সেই টেক্স পৰোক্ষভাৱে চৰকাৰেও পাব। কাৰণ চৰকাৰে যেতিয়া কনচাৰ্ট অনুষ্ঠান এটা অনুষ্ঠিত হ'ব, চৰকাৰে তাত টিকেটৰ ব্যৱস্থা কৰিব, তাত GSTৰ জৰিয়তে যিখিনি কৰ পাব, টেক্স পাব, সেইখিনিয়ে চৰকাৰৰ ৰাজকোষ টনকিয়াল কৰিব। আকৌ লাইচেঞ্চ, এটা অনুষ্ঠানৰ বাবে লাইচেঞ্চ লাগে, পাৰ্মিশ্যন লাগে, এইখিনিয়েও চৰকাৰৰ ৰাজভঁৰাললৈ অৱদান আগবঢ়াব। গতিকে এইখিনি এটা ইতিবাচক দিশ আৰু অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাই দিব। অসম যিহেতু ভাৰতৰ এখন অন্যতম সৰু ৰাজ্য আৰু অসমৰ বিষয়ে গোটেই পৃথিৱীৰ বহুত মানুহে এতিয়াও জানিবলৈ বাকী আছে। গতিকে এনেকুৱা যেতিয়া কনচাৰ্ট অনুষ্ঠিত হ'ব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় গায়ক গায়িকা শিল্পী আহিব, তেতিয়া স্বাভাৱিকতে অসমৰ নাম ছ'চিয়েল মিডিয়াত হওক বা আমাৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ নাম উজ্বলি উঠিব। এইফালৰ পৰা অসমৰ এখন ছবি বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ হৈছে কনচাৰ্ট ইকনমিৰ বা কনচাৰ্টৰ ইতিবাচক দিশ। এতিয়া নেতিবাচক দিশবিলাকৰ কথা পাতোঁ। যেতিয়া কনচাৰ্ট অনুষ্ঠান অনুষ্ঠিত হ'ব, স্বাভাৱিকতেই যিসকলে ইভেণ্ট মেনেজমেণ্ট কৰিব গোটেই অনুষ্ঠানটোৰ, তাত স্বাভাৱিকতে যদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পানী আহি যায়, তেতিয়া অসমৰ যি স্থানীয় যুৱক যুৱতী আছে, তেওঁলোক বঞ্চিত হ'ব। গতিকে তেওঁলোকৰ বিশেষ লাভ নহ'ব। আৰু গোটেই অনুষ্ঠানটোৰ লগত বহুখিনি মানুহ জড়িত হৈ থাকে। কাৰণ টেকন'লজিৰ কথা থাকে, টেকনিচিয়ান লাগিব। কিন্তু যদি অসমৰ যুৱক যুৱতীসকলক কনচাৰ্ট ইকনমিৰ লগত যদি জড়িত কৰাব নোৱাৰে, তেন্তে অসমীয়া ল'ৰা ছোৱালীৰ একো লাভ নহ'ব। তেওঁলোক নিবনুৱা হৈয়ে থাকিব। যিহেতু অসমত বহু নিবনুৱা আছে। চৰকাৰী তথ্যমতে 30-35 লাখ নিবনুৱা বৰ্তমান ৰাজ্যখনত আছে। গতিকে তেওঁলোকক যদি এই অনুষ্ঠানৰ লগত জড়িত কৰাব নোৱাৰি, যদি বাহিৰৰ মানুহে গোটেই অনুষ্ঠানটোৰ আয়োজন কৰা, ইভেণ্ট মেনেজমেণ্টৰ পৰা, লাইটৰ পৰা, চাফাইৰ পৰা, তেতিয়াহ'লে অসমৰ বিশেষ লাভ নহ'ব। আৰু যিসকল শিল্পী আহিব বাহিৰৰ, তেওঁলোকেতো পইচা লৈ গুচি যাব। সেই যিটো শিল্পীসকলে যিটো মাননি পাব, গায়ক গায়িকাসকলে, সেইখিনিয়েতো তেওঁলোকে অসমক নিদিয়ে, তেওঁলোকে সেয়া লৈ গুচি যাব। তাৰ পৰা অসমৰ বিশেষ লাভ নহ'ব। এইটো হ'ল কনচাৰ্ট ইকনমিৰ কিছুমান নেতিবাচক দিশ। আৰু ধৰক কনচাৰ্ট ইকনমিত আমাৰ যি স্থানীয় শিল্পী আছে, তেওঁলোকক যদি তাত অংশগ্ৰহণ কৰিবলৈ সুযোগ সুবিধা দিয়া নহয়, তেওঁলোকে যদি তাৰ পৰা আঁতৰাই ৰখা হয়, তেতিয়া আমাৰ যি সংস্কৃতি, আমাৰ যি স্থানীয় যি আমাৰ গান আছে, স্থানীয় যি আমাৰ পৰম্পৰা সংস্কৃতি, সেইখিনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম নহওঁ। গতিকে সেইটো এটা নেতিবাচক দিশ। কনচাৰ্ট
যদি কেৱল বিদেশী গায়ক গায়িকাই আহি গান গায় আৰু যদি আমাৰ স্থানীয় শিল্পীসকলে যদি সেই মঞ্চখনত গান গোৱাৰ বা আমাৰ যি নিজস্ব স্বকীয় সংস্কৃতি, আমাৰ যি সভ্যতা, আমাৰ সেয়া যদি প্ৰদৰ্শন কৰাৰ সুযোগ নাপায়, তেন্তে অসমৰ একো লাভ নহ'ব। গতিকে এই কথাটো এটা নেতিবাচক দিশ। আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকক যদি ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত কৰাব নোৱাৰে, তেতিয়া একো উপকৃত নহ'ব। গতিকে কনচাৰ্ট ইকনমিৰ ধাৰণাটো যিহেতু এতিয়া আহিছে, মুখ্যমন্ত্ৰীয়েও কৈছে যে অনাগত দিনত চাকিৰাকে ধৰি বিভিন্ন বিদেশী গায়ক গায়িকাক অসমলৈ আমন্ত্ৰণ কৰা হ'ব। যদি সঁচাকৈয়ে ৰাজ্য চৰকাৰে, মুখ্যমন্ত্ৰীয়ে কনচাৰ্ট ইকনমিৰ জৰিয়তে আৰ্থিক উন্নতিৰ সপোন দেখিছে, তেন্তে এই উদ্যোগটোৰ লগত স্থানীয় যুৱক যুৱতীসকলক জড়িত কৰাব লাগিব। আমাৰ যি স্থানীয় শিল্পী আছে, গায়ক গায়িকা আছে, তেওঁলোকক ইয়াত অংশগ্ৰহণ কৰাৰ সুযোগ দিব লাগিব। তেতিয়া নিশ্চিতভাৱে অসম উপকৃত হ'ব, অসমৰ অৰ্থনীতি সবল হ'ব, অসমৰ দাম বিশ্ব দৰবাৰত উজ্বলি উঠিব, গোটেই বিশ্বই অসমক চিনি পাব। কিন্তু যদি সেয়া কৰা নহয়, কেৱল জাক জমকতাৰ বাবে, কেৱল যুৱ প্ৰজন্মক আকৰ্ষণ কৰিবৰ বাবে যদি কনচাৰ্টৰ অনুষ্ঠান কৰা হয়, তেতিয়া কনচাৰ্ট ইকনমি নামত একো উন্নতি নহয়। এইখিনি কথাই ক'লোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।